ঘৰৰ বাইক লৈ যাম গৈ ফুৰিবলৈ। তো হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ এটা মিনি ব্লগটোলৈ। এয়া আমি পোনপ্ৰথমে উৰপদ বিললৈ আহিছোঁ। ইয়াত ধুনীয়া প্লেচ হয়, বহুত দূৰ দূৰণিৰ মানুহবিলাকে ইয়াত ফুৰিব আহে। আমাৰ গাঁৱৰ পৰা বেছি দূৰ নহয় এই ঠাইটো। বহুত দিন হৈ গ'ল অহা নাছিলোঁ, আজি আহিলোঁ। ইয়াতে ইফাল সিফাল খোজকাঢ়ি কিনে ৰাংচাপাৰা বুলি ঠাই এটা আছে, তাত গৈ আছোঁ এতিয়া। কোনোবাই ইনষ্টাগ্ৰামত চাই আছা যদি ফ'ল' কৰি দিয়ক, আৰু ইউটিউবত চাই আছা যদি ডাইৰেক্ট ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিয়ক। কেতিয়াবা বাইক লৈ কেতিয়াবা এনে খোজকাঢ়ি ঘূৰি ফুৰি বৰ ভাল লাগে। আমি আহি পালোঁ ৰাংচাপাৰা, ইয়াৰ ৰাংচাপাৰাৰ গেট হয়। আমি খুন্দিয়াকৈ অহাৰ বাবে ভিউটো পূৰা মজা হৈ আছে। আমি বাইকখন নৰখাকৈ চিধা গৈ থাকি ডাইৰেক্ট ঘৰলৈ গৈ আছোঁ। যিহেতু এইবেলি অসমত গাঁৱে ভূঞে মাঘ বিহু চলি আছে। আহি আমি এইখন গাঁৱৰ ৰাস্তাটো পালোঁ। ৰাস্তাটো পাই চিধা চিধিকৈ আহি থাকিলোঁ। এয়া আমাৰ গাঁৱৰ মিউজিক ঘৰ হয়। গাঁৱৰ বন্ধুকেইটাই মিউজিক বজাই পূৰা পাৰ্টি কৰি আছে। ঘৰত আহিয়েই পিঠা বনোৱা কামত লাগি গ'লোঁ। অহাকালি আমাৰ ঘৰত পিঠা খাব আহিব, পিছত নকবি আৰু মাতা নাই বুলি। এয়া এটা কৈ বহুত পিঠা হৈ গৈ আছে, খাবলৈ মন গৈ আছে বাৰু। পিঠা বনোৱা কাম শেষ হৈ বৰ্তমান ভাতিজীৰ লগত খেলি থাকিলোঁ। এইখিনিতে মোৰ মিনি ব্লগটো শেষ কৰিব ওলাইছোঁ।